ओम नमः शिवाय हर हर महादेव। আজি হল মহাশিবরাত্রি আৰু মোৰ ফালৰ পৰা আপোনালোকক সকলোকে জনাও মহাশিবৰাত্ৰিৰ শুভেচ্ছা। আৰু এতিয়া আমি আহি গৈছো নাৰিকলি মন্দিৰত। এতিয়া আমি ভিতৰলৈ সোমাই যাওঁ। একফালে হল পুৰুষৰ লাইন আৰু আনফালে হল মহিলাৰ লাইন। লাইন হিচাপে সোমালে ইমান হাৰাশাস্তি নহয়, কিয়নো ইমান বেছি ভিৰ হয় শিৱৰাত্ৰিৰ দিনা। আৰু ইয়াতে আপোনাৰ একদম বাবাৰ ওচৰত গৈ পানী দিব নোৱাৰি শিৱৰাত্ৰিত। দেওসকলৰ হাতত গোটেইখিনি বস্তু দি দিব লাগে আৰু দেওসকলে পানী দুধ যি আছে গোটেইখিনি বাবাক চৰণত দিয়ে। আৰু ইয়াতে আহি আমি জ্বলাই ল'লোঁ চাকি জ্বলোৱা ঠাই বেলেগকৈ আৰু ফল প্ৰসাদ এইবোৰ দিবলৈ বেলেগকৈ ঠাইত দিব লাগে। পূজা হৈ যোৱাৰ পাছত আমি ইয়াৰ পৰা প্ৰসাদ লৈ লওঁ। ইয়াতে চবকে প্ৰসাদ দিয়ে। এইবাৰ শিৱৰাত্ৰি চতুৰ্দশী ৰাতি লাগিছে, আমি ৰাতি দেৰিকৈ আহিলোঁ আৰু বৰ্তমান এতিয়া ইমান মানুহ নাই। চতুৰ্দশী কালি সন্ধিয়ালৈকে আছে। ৰাতিপুৱাৰ পৰা ইমান যে ভিৰ হ'ব। প্ৰতি বছৰে শিৱৰাত্ৰিৰ দিনা বহুত মানুহৰ ভিৰ হয়। কেৱল শিৱৰাত্ৰিতে নহয়, বলবমৰ সময়ত প্ৰতি সোমবাৰে বহুত ভিৰ হয়, কিয়নো এই মন্দিৰটো বহুতে জাগ্ৰত মন্দিৰ হয়। সেইকাৰণে মানুহে ইয়াতে আহে আৰু বহুতে বিশ্বাস কৰে। যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব আৰু ফ'ল' কৰি দিব। আকৌ লগ পাম নেক্সট ভিডিঅ'ত। ওম নমঃ শিৱায় হৰ হৰ মহাদেৱ।